শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমি গোৱালপাৰা জিলা কৰ্মচাৰী ছাত্ৰ সন্থাই সংবাদমেল দিবলগীয়া হোৱাৰ কিছু উদ্দেশ্য আছে। আপোনালোকে ইতিমধ্যে জানে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে অসমৰ কৰ্মচাৰী জনগোষ্ঠীটোক দীৰ্ঘদিনৰ পৰাই প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছে। তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্তত যদিহে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে তেন্তে অতি কম দিনৰ ভিতৰতে তেওঁলোকে অসমৰ কৰ্মচাৰী জনগোষ্ঠীৰ লগতে আন 5টা জনগোষ্ঠী অৰ্থাৎ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ লগে লগে তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণভাৱে তেওঁলোকে পাহৰি যায়। তেওঁলোকে যি জনজাতিকৰণৰ যিটো প্ৰসংগ সেই প্ৰসংগক তেওঁলোকে কোনো ধৰণৰ গুৰুত্বহীন কৰি পেলায়। আমি দেখি আহিছোঁ তেওঁলোকৰ এই কৰ্মকাণ্ড, আৰু এই কৰ্মকাণ্ডত আমি আচলতে অতিষ্ঠ হৈ বিশেষকৈ আমি গোৱালপাৰা জিলা কৰ্মচাৰী ছাত্ৰ সন্থাই যোৱা 16 অক্টোবৰ তাৰিখে আমি এলানি ডেৰমহীয়া কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। তাৰে ভিতৰত আমাৰ গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট, পুত্তলিকা দাহ, জ্বৰ সমদল আৰু শেহতীয়াকৈ আমাৰ লক্ষীপুৰৰ পৰা ধুবুৰীলৈকে এক বাইক ৰেলী সমদল, মটৰচাইকেল সমদল আমি উলিওৱা হৈছিল। এইকেইটা কাৰ্যসূচী আমি ৰূপায়ণ কৰি তেওঁলোকক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আমি কৰ্মচাৰী জনগোষ্ঠীৰ লোকে আচলতে তেওঁলোকৰ ওপৰত যথেষ্টখিনি ক্ষোভ আমাৰ মাজত আছে, আমি ক্ষোভিত হৈছোঁ। আৰু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ আজি আমাৰ গোটেই অসমত 55 বা 56 লাখ জনসংখ্যা থকা কৰ্মচাৰী জনগোষ্ঠীৰ মাত্ৰ 3 বা 4 গৰাকী বিধায়ক অসম চৰকাৰৰ লগত আছে। আৰু কৰ্মপটু বিধায়ক তেওঁলোকে আচলতে যথেষ্টখিনি তেওঁলোকে শিক্ষিত হয়, তেওঁলোকে কৰ্মপটু হয়, যোগ্যতা সম্পন্ন হয়, কিন্তু তৎসত্ত্বেও আমাৰ অকল কৰ্মচাৰী জনগোষ্ঠীৰ লগ হোৱাৰ কাৰণে বা বিধায়ক হোৱাৰ কাৰণে তেওঁলোকে মন্ত্ৰীসভাত যি সম্প্ৰসাৰণ হ'ল তাত স্থান তেওঁলোকে দিয়া নাই। আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে অখিলঞ্জীয়া মাৰোৱাৰী বিহাৰী সম্প্ৰদায়ৰ কিছু ব্যক্তিক তেওঁলোকে মন্ত্ৰীত্ব প্ৰদান কৰি তেওঁলোকে আগস্থান দিব বিচাৰিছে, যাৰ কাৰণে আমি আচলতে ক্ষোভিত হৈছোঁ। আমি অত্যন্ত দুখ পাইছোঁ আৰু ক'ব বিচাৰিছোঁ যদিহে তেওঁলোকৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড যদি আমি সদায় দেখিবলৈ পাওঁ তেতিয়াহ'লে অনাগত দিনসমূহত তেওঁলোকৰ বিৰুদ্ধে আমি ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম, আৰু ইয়াৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া হ'ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে। যিহেতু তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক তেওঁলোকে আমাক ধ্বংস কৰা হ'লেই তেওঁলোকে লৈ যাব বিচাৰিছে, এই কথাটো নিশ্চিত। আৰু এই কৰ্মকাণ্ডবিলাকৰ দ্বাৰাই আমি আচলতে এই কথাখিনি সম্পূৰ্ণভাৱে স্পষ্ট হোৱা বুলি আমি দাবী কৰিব পাৰোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।